এপলিনা টাইমলৈ স্বাগতম জনাইছো এই মুহূৰ্তত এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো মধ্যপ্ৰাচ্যত ইখনৰ পিছত সিখন যুদ্ধ চলি আছে এফালে ৰাছিয়া ইউক্ৰেইনৰ মাজৰ যুদ্ধ আৰু আনফালে আমেৰিকা আৰু ইৰাণৰ মাজৰ যুদ্ধ এই যুদ্ধৰ বাবে এতিয়া দেশত নাটনি হ'ব পাৰে ইন্ধনৰ কাৰণ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইতিমধ্যে সমগ্ৰ দেশবাসীক পেট্ৰল ডিজেলৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ আহ্বান জনাইছিল আৰু এই আহ্বানৰ পিছতে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীগৰাকীৰ তৰফৰ পৰা ডাঙৰ মন্তব্য কৰিছে সকলোৱে এতিয়া গাড়ী চলোৱাৰ অভ্যাস ত্যাগ কৰি পুনৰ সাইকেল চলোৱাৰ অভ্যাস গঢ়ি তোলক এনেধৰণে এতিয়া চৰকাৰী কেইবাটাও দিহা আগবঢ়াইছে কেনেধৰণে জনসাধাৰণে ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰিব সেই সন্দৰ্ভত কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীগৰাকীয়ে আগবঢ়াইছে চৰকাৰী দিহা লৈছে এই মুহূৰ্তত টাইম 8 বিগ ব্ৰেকিং এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবে সংকটত পৰিব লাগিব দেশবাসী দেশত ইটোৰ পিছত কিটো সংকট দেখিবলৈ পাব এফালে দেশবাসীক মিতব্যয়ী হ'বলৈ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীৰ আহ্বান প্ৰতিগৰাকী দেশৰ জনসাধাৰণকে মিতব্যয়ী হ'বলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰীৰ তৰফৰ পৰা গৃহমন্ত্ৰীৰ তৰফৰ পৰা আৰু আনফালে ইন্ধনক লৈ কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীও জনাইছে বিশেষ আহ্বান ইউক্ৰেইন ৰাছিয়াৰ যুদ্ধৰ বাবে খাৰুৱা তেলৰ মূল্য আকাশলংঘী হৈছে বিশ্বৰ তৈল বজাৰত এফালে আমেৰিকা ইৰাণৰ মাজত হৰমুজ প্ৰণালীক লৈ চলি থকা যুদ্ধৰ বাবে ইন্ধন পৰিবহণত পৰিছে বৃহৎ প্ৰভাৱ যাৰ বাবে চৰকাৰে দৈনিক 1000 কোটি টকাৰ লোকচানৰ সন্মুখীন হ'ব লগা হৈছে তেল কোম্পানীসমূহ সেই দেশবাসীক পেট্ৰল ডিজেলৰ ব্যৱহাৰ হ্ৰাস কৰাৰ বাবে আহ্বান জনাইছে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা খাৰুৱা তেলৰ মূল্য আকাশলংঘী হোৱাৰ বাবে দেশতো ইন্ধনৰ নাটনি আৰু দাম বৃদ্ধিৰ আশংকা দেখিবলৈ পোৱা গৈছে পেট্ৰল ডিজেলৰ অপচয় ৰোধ কৰিবলৈ দেশবাসীক অনুৰোধ জনাইছে চৰকাৰৰ তৰফৰ পৰা দেশৰ অৰ্থনীতিত জনসাধাৰণৰ এক অৱদান হ'ব যদি দেশবাসীয়ে পেট্ৰল ডিজেলৰ ব্যৱহাৰ হ্ৰাস কৰে ৰাজহুৱা পৰিবহণ ব্যৱহাৰ চাইকেল ব্যৱহাৰ আকৌ আৰম্ভ কৰক দেশবাসীয়ে কিদৰে ইন্ধন ৰাহি কৰিব দেশবাসীয়ে সেই বিষয়ত পেট্ৰলিয়াম মন্ত্ৰীৰ পৰামৰ্শ পেট্ৰলিয়াম মন্ত্ৰী আগবঢ়াইছে এই পৰামৰ্শ ট্ৰেফিক সিগনেলত বাহনৰ ইঞ্জিন বন্ধ ৰাখিব লাগিব গাড়ীৰ টায়াৰৰ প্ৰেছাৰ সঠিককৈ ৰখাটো প্ৰয়োজন যাতে মাইলেজ বৃদ্ধি পায় এই হ'ব পৰামৰ্শ আগবঢ়াইছে এতিয়া কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰালয়ৰ তৰফৰ পৰা অলাগতিয়াল ভ্ৰমণৰ পৰা বিৰত থাকিব লাগে যিকোনো কাৰণত যদি ঘূৰি ফুৰে তেনে কামৰ পৰা বিৰত থকাৰ আহ্বান জনাইছে পৰাপক্ষত ৱৰ্ক ফ্ৰম হোম ভিডিঅ' কনফাৰেন্সিং পুনৰ আৰম্ভ কৰাৰ দিহা আগবঢ়াইছে চৰকাৰৰ তৰফৰ পৰা মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবে সংকটত পৰিব লাগিব নেকি দেশবাসী যাৰ বাবে কেন্দ্ৰৰ তৰফৰ পৰা এই বিশেষ আহ্বান দেশৰ জনসাধাৰণলৈ কালিৰ দিনটোত শেহতীয়াকৈ চৰ্চাত দেখিবলৈ পোৱা গৈছিল দেশৰ প্ৰধানমন্ত্ৰীৰ এটা গুৰুত্বপূৰ্ণ ভাষণ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশৰ প্ৰতিগৰাকী জনসাধাৰণকে মিতব্যয়ী হ'বলৈ পৰামৰ্শ আগবঢ়াইছিল যিহেতু সোণ ৰূপৰ পৰা আৰম্ভ কৰি অন্যান্য যিসমূহ মূল্যৱান সম্পদ আছে সেই সম্পদ অলাগতিয়াল কামত যাতে কোনো ক্ৰয় নকৰে তাৰ বাবে আহ্বান জনাইছিল যিকোনো মুহূৰ্ততে দেশবাসীয়ে এক ভয়ংকৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব লাগিব নেকি দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সেই মন্তব্যৰ পৰা এক প্ৰকাৰ ইংগিত দেখিবলৈ পোৱা গৈছিল আৰু এনে অৱস্থাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেট্ৰল ডিজেলৰ ব্যৱহাৰ সন্দৰ্ভতো যিহেতু এটা ডাঙৰ মন্তব্য কৰিছিল দেশৰ জনসাধাৰণে এতিয়া পেট্ৰল ডিজেল পূৰ্বতকৈ কমকৈ ব্যৱহাৰ কৰক বৰ্তমান সময়ত যেহেতু আমাৰ প্ৰায় প্ৰতিটো পৰিয়ালতে দেখিবলৈ পোৱা যায় দুখন তিনিখনকৈ বাহন থকা দেখিবলৈ পোৱা যায় দুচকীয়া বাহন থাকে চাৰিচকীয়া বাহন থাকে আৰু নিজৰ প্ৰয়োজন অনুপাতে প্ৰায় প্ৰতিজন পৰিয়ালৰ সদস্যই একোখন বাহন লৈ ওলাই যায় গতিকে এনে অৱস্থাত সেই যি নিয়ম আছে বা সেই যি ধাৰা আছে সেই ধাৰাৰ পৰা আঁতৰি থাকিবলৈ এতিয়া প্ৰধানমন্ত্ৰীগৰাকীৰ তৰফৰ পৰা দেশৰ জনসাধাৰণক আহ্বান জনাইছে অতি প্ৰয়োজনীয় কামত যাতে আপোনাৰ ঘৰৰ বাহনখন লৈ যায় তাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান আছিল দেশৰ জনসাধাৰণলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই যি মন্তব্য এই মন্তব্যৰ পিছতে এতিয়া কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীগৰাকীয়ে ডাঙৰ মন্তব্য কৰিছে এটা ডাঙৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এই বিষয়টোক লৈ যে দেশৰ যি তেল কোম্পানী আছে সেই তেল কোম্পানীসমূহে এতিয়া 1000 কোটি টকাৰ লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে উল্লেখ কৰিব লাগিব যেতিয়া হৰমুজ প্ৰণালীক লৈ যুদ্ধৰ উত্তেজনা ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছিল ইখনৰ পিছত সিখন জাহাজ আবদ্ধ হৈ থাকিব লগা হৈছিল ইন্ধন পৰিবাহী জাহাজ এলপিজি পৰিবাহী জাহাজ মাছ সমুদ্ৰত যেতিয়া আবদ্ধ হৈ থাকিব লগা পৰিৱেশৰ সৃষ্টি হৈছিল সেই সময়ত দেশৰ জনসাধাৰণৰ মাজত বিৰাজ কৰিছিল এই শংকা দেশৰ জনসাধাৰণৰ মাজত দেখিবলৈ পোৱা গৈছিল ইন্ধনৰ কৃত্ৰিম নাটনি হাৰি পাতিছিল হাজাৰ হাজাৰ জনসাধাৰণে পেট্ৰল পাম্পসমূহত হাজাৰ হাজাৰ জনসাধাৰণে
LPGৰ বাবে হাৰি পাতিব লগা পৰিৱেশৰ সৃষ্টি হৈছিল বহু দিনলৈকে তেওঁলোকে বুক কৰা গেছ লাভ কৰিবলৈ সক্ষম হোৱা নাছিল এনে ধৰণৰ যি কৃত্ৰিম নাটনি দেখিবলৈ পোৱা গৈছিল সেই সময়ত কিন্তু কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা দেশৰ জনসাধাৰণক আতংকিত নহবৰ বাবে আহ্বান জনাইছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কথা উল্লেখ কৰিছিল যে দেশৰ জনসাধাৰণক কোনো কাৰণত সমস্যাৰ সন্মুখীন হ'বলৈ দিয়া নহয় কোনো কাৰণত দেশৰ জনসাধাৰণে ইন্ধনৰ সমস্যাৰ সন্মুখীন হ'ব নালাগে পেট্ৰলৰ সমস্যাই হওক বা ডিজেলৰ সমস্যাই হওক বা LPGৰ সমস্যাই হওক কোনো সমস্যাৰ সন্মুখীন হ'ব নালাগে দেশৰ জনসাধাৰণে ব্যৱহাৰ কৰিব পৰাকৈ পৰ্যাপ্ত পৰিমাণৰ গেছ আছে পৰ্যাপ্ত পৰিমাণৰ তেল আছে আৰু দেশৰ প্ৰতিটো তেল শোধনাগাৰতে খাৰুৱা তেলৰ পৰিমাণো পৰ্যাপ্ত পৰিমাণৰ আছে য'ত সংশোধন কৰি দেশৰ জনসাধাৰণক প্ৰয়োজন অনুপাতে ব্যৱহাৰ কৰিবলৈ বিতৰণ কৰিব পৰা ব্যৱস্থা আছে কিন্তু দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সেই মন্তব্য যুদ্ধৰ উত্তেজনাৰ মাজতে আছে কিন্তু হঠাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক যেহেতু মিতব্যয়ী হ'বলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰীগৰাকীৰ এই মন্তব্য এতিয়া বিপাঙত পেলাইছে দেশৰ জনসাধাৰণক আৰু ইয়াৰ উপৰিও দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ মন্তব্যৰ সমান্তৰালভাৱে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীগৰাকীৰ তৰফৰ পৰা যি মন্তব্য কৰিছে যে দৈনিক হাজাৰ কোটি টকাৰ লোকচানৰ সন্মুখীন হ'ব লগা হৈছে চৰকাৰী তেল কোম্পানীসমূহ এই মন্তব্যই অধিক শংকিত কৰি তুলিছে দেশৰ জনসাধাৰণক দেশবাসীৰ মাজত এতিয়া এই বিষয়টোক লৈ বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে আৰু কেৱল ইমানেই নহয় কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীগৰাকীয়ে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ আহ্বান দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানৰ এই যি ডাঙৰ মন্তব্য আছিল গুৰুত্বপূৰ্ণ মন্তব্য আছিল সেই মন্তব্যৰ ওপৰত ভিত্তি কৰি তেওঁ দেশৰ জনসাধাৰণক বিশেষভাৱে চৰকাৰী দিহাও আগবঢ়াইছে কেনেধৰণে মিতব্যয়ী হ'ব লাগিব পেট্ৰল ডিজেল ৰেহাই কেনেধৰণে কৰিব দেশৰ জনসাধাৰণে দেশৰ অৰ্থনীতি যাতে সংকটত নপৰে তাৰ বাবে কিদৰে অৱদান আগবঢ়াব সেই সন্দৰ্ভতো হৰদীপ সিং পুৰীয়ে ইতিমধ্যে আহ্বান জনাইছে দেশৰ জনসাধাৰণক চৰকাৰী দিহা পৰামৰ্শ আগবঢ়াইছে যে ট্ৰেফিক সিগনেলত যেতিয়া এখন বাহন ৰৈ থাকিব লগা হয় তেতিয়া সেই সময়ছোৱাত ট্ৰেফিক সিগনেলত গাড়ীৰ চাবি অফ কৰি দিব লাগে গাড়ীৰ ইঞ্জিন অফ কৰি দিব লাগে যাতে তেল এনেই পৰি নাথাকে আৰু ইয়াৰ উপৰিও গাড়ীৰ টায়াৰৰ প্ৰেছাৰ সঠিককৈ ৰাখিব লাগে যাতে মাইলেজ বৃদ্ধি পায় অলাগতিয়াল যিসমূহ ভ্ৰমণ যিকোনো সময়ত বনভোজ খাবলৈ যোৱা যিকোনো সময়ত লগ সংগৰ লগত ফুৰিবলৈ যোৱা বা যিকোনো মুহূৰ্তত আলহী ফুৰিবলৈ যোৱা এই কামসমূহৰ পৰা বিৰত থাকিব লাগে যদি বিশেষ কোনো কামত যাবলগীয়া হয় অতিকৈ প্ৰয়োজনীয় কাম আছে তেনেহ'লে বাহনৰ পৰিৱৰ্তে যি ৰাজহুৱা পৰিবহণ ব্যৱস্থা আছে ৰেল সেৱা আছে বাছ সেৱা আছে অন্যান্য পাব্লিক যিসমূহ বাহন আছে এনে বাহনৰ সহায় ল'বৰ বাবে আহ্বান জনাইছে যাতে পেট্ৰল ডিজেলৰ ৰেহাই কৰিব পাৰে একেখন বাহনতে যাতে পৰিয়ালৰ সকলো লোক যাব পাৰে এনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে বিশেষভাৱে চৰকাৰী দিহা আগবঢ়োৱা পৰিলক্ষিত হৈছে বিশেষকৈ কাৰ্যালয়সমূহত ব্যক্তিগত খণ্ডৰ কাৰ্যালয় হওক বা চৰকাৰী খণ্ডৰ কাৰ্যালয় হওক যিসমূহ কাম ঘৰৰ পৰাই কৰিব পাৰি ৱৰ্ক ফ্ৰম হোম যিসমূহ কাম কৰিব পাৰি তেনে অৱস্থাত কৰ্মচাৰীসকলক যাতে ৱৰ্ক ফ্ৰম হোমৰ ব্যৱস্থা গ্ৰহণ কৰে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে যদি কাম সম্পন্ন কৰিব পাৰে তেনেহ'লে ভিডিঅ' কনফাৰেন্সিঙৰ সহায় ল'বৰ বাবে পুনৰবাৰ চৰকাৰৰ তৰফৰ পৰা এইসমূহ দিহা আগবঢ়াইছে যাতে কাৰ্যালয়লৈ অহা যোৱা কৰি কৰ্মচাৰীসকলে ইন্ধন পুৰিব নালাগে ইন্ধনৰ অপচয় কৰিব নালাগে এনে বহুকেইটা মন্তব্য কৰিছে এতিয়া দেশৰ জনসাধাৰণক উদ্দেশ্যি দেশৰ গৃহমন্ত্ৰী দেশৰ প্ৰধানমন্ত্ৰীৰ পিছতে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীগৰাকীৰ তৰফৰ পৰাও আৰু এই মুহূৰ্তত কালিৰ দিনটোত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ইন্ধন সন্দৰ্ভত কি মন্তব্য কৰিছিল প্ৰধানমন্ত্ৰীগৰাকীৰ আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিছোঁ हमें पेट्रोल डीजल का उपयोग कम करना होगा शहरों में जहां मेट्रो है वहां हम तय करें कि हम मेट्रो का ही उपयोग करेंगे ज्यादा से ज्यादा मेट्रो में ही जाएंगे अगर कार में ही जाना जरूरी है तो फिर कार पूल करने का प्रयास करें और भी लोगों को साथ बिठा ले अगर हमें कहीं सामान भेजना हो तो कोशिश करनी है कि वह ज्यादा से ज्यादा रेलवे गुड्स के जो ट्रेन होती है रेलवे की सर्विसेज से भेजें ताकि इलेक्ट्रिक रेलवे होने के कारण पेट्रोल डीजल की जरूरत नहीं पड़ती है जिन लोगों के पास इलेक्ट्रिक व्हीकल है वो भी कोशिश करें कि इलेक्ट्रिक व्हीकल का ज्यादा से ज्यादा उपयोग करें हमारे पड़ोस में ही इतना बड़ा युद्ध चल रहा है
इसका असर पूरी दुनिया पर पड़ा है और भारत पर तो और भी गंभीर असर हुआ है। साथियों, भारत के पास बड़े बड़े तेल के कुएं नहीं है। हमें अपनी जरूरत का पेट्रोल, डीजल, गैस, ये सब बहुत बड़ी मात्रा में दुनिया के दूसरे देशों से, बाहर से मंगाना पड़ता है। युद्ध की वजह से पूरी दुनिया में पेट्रोल, डीजल, गैस और फर्टिलाइजर के दाम बहुत अधिक बढ़ चुके हैं, आसमान को भी पार कर गए हैं। अड़ोस पड़ोस में देशों में क्या हाल है वो तो अखबारों में आता है। भारत सरकार इस युद्ध के पिछले 2 महीनों से देशवासियों को इस संकट से बचाने के लिए लगातार प्रयास कर रही है। नागरिकों पर बोझ न पड़े, इसके लिए सरकार सारा बोझ सरकार खुद अपने कंधे पर उठा रही है। लेकिन साथियों, जब सप्लाई चेन पर संकट लगातार बना रहे तो हम कितने भी उपाय कर लें, मुश्किलें बढ़ती ही जाती है। इसलिए अब देश को सर्वोपरि रखते हुए, मां भारती को सर्वोपरि रखते हुए हमें एकजुट होकर के लड़ना होगा। हमें याद रखना है, देश के लिए मरना ही सिर्फ देशभक्ति नहीं होती है। देश के लिए जीना और देश के प्रति अपने कर्तव्यों को निभाना, वो भी देशभक्ति होती है। इसलिए वैश्विक संकट के इस समय में हमें कर्तव्यों को सर्वोपरि रखते हुए कुछ संकल्प लेने होंगे और उन संकल्पों को पूरे समर्पण भाव से पूरा करना होगा। जैसे एक बड़ा संकल्प है पेट्रोल डीजल का संयम से इस्तेमाल करना। साथियों, हमें पेट्रोल डीजल का उपयोग कम करना होगा। शहरों में जहां मेट्रो है वहां हम तय करें कि हम मेट्रो का ही उपयोग करेंगे, ज्यादा से ज्यादा मेट्रो में ही जाएंगे। अगर कार में ही जाना जरूरी है तो फिर कार पूल करने का प्रयास करें और भी लोगों को साथ बिठा ले। अगर हमें कहीं सामान भेजना हो तो कोशिश करनी है कि वह ज्यादा से ज्यादा रेलवे गुड्स के जो ट्रेन होती है, रेलवे की सर्विसेज से भेजे, ताकि इलेक्ट्रिक रेलवे होने के कारण पेट्रोल डीजल की जरूरत नहीं पड़ती है। जिन लोगों के पास इलेक्ट्रिक व्हीकल है वो भी कोशिश करें कि इलेक्ट्रिक व्हीकल का ज्यादा से ज्यादा उपयोग करें। हमारे पड़ोस में ही इतना बड़ा युद्ध चल रहा है, इसका असर पूरी दुनिया पर पड़ा है और भारत पर तो और भी गंभीर असर हुआ है। साथियों, भारत के पास बड़े बड़े तेल के कुएं नहीं है। हमें अपनी जरूरत का पेट्रोल, डीजल, गैस, ये सब बहुत बड़ी मात्रा में दुनिया के दूसरे देशों से, बाहर से मंगाना पड़ता है। युद्ध की वजह से पूरी दुनिया में पेट्रोल, डीजल, गैस
और फर्टिलाइजर के दाम बहुत अधिक बढ़ चुके हैं, आसमान को भी पार कर गए हैं। अड़ोस पड़ोस में देशों में क्या हाल है वो तो अखबारों में आता है। भारत सरकार इस युद्ध के पिछले 2 महीनों से देशवासियों को इस संकट से बचाने के लिए लगातार प्रयास कर रही है। नागरिकों पर बोझ न पड़े, इसके लिए सरकार सारा बोझ सरकार खुद अपने कंधे पर उठा रही है। लेकिन साथियों, जब सप्लाई चेन पर संकट लगातार बना रहे तो हम कितने भी उपाय कर लें, मुश्किलें बढ़ती ही जाती है। इसलिए अब देश को सर्वोपरि रखते हुए, मां भारती को सर्वोपरि रखते हुए हमें एकजुट होकर के लड़ना होगा। हमें याद रखना है, देश के लिए मरना ही सिर्फ देशभक्ति नहीं होती है, देश के लिए जीना और देश के प्रति अपने कर्तव्यों को निभाना वो भी देशभक्ति होती है। इसलिए वैश्विक संकट के इस समय में हमें कर्तव्यों को सर्वोपरि रखते हुए कुछ संकल्प लेने होंगे और उन संकल्पों को पूरे समर्पण भाव से पूरा करना होगा। जैसे एक बड़ा संकल्प है पेट्रोल डीजल का संयम से इस्तेमाल करना। साथियों, हमें पेट्रोल डीजल का उपयोग कम करना होगा। शहरों में जहां मेट्रो है